আহক আপোনালোকে কামৰূপ গোল্ড বায়াৰ্ছলৈ আহক আৰু আপোনালোকৰ হাতত যদি মূল্যৱান সোণ আছে তেন্তে আমাক দিয়ক আৰু তাৰ বিনিময়ত আজিৰ বজাৰ মূল্যত আপোনালোকে লাভ কৰক। কোনো সুদখোৰ কোনো দালালি পাল্লা কৰিব নালাগে। আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে কামৰূপ গোল্ড বায়াৰ্ছ। আৰু ক'বলৈ গ'লে যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হৈছে এটা প্ৰাইভেট লিমিটেড কোম্পানী আৰু কোম্পানীটোৰ বিভিন্নখিনি কথা জানিম আজি। আৰু এই যদি আপুনি গুগলত যদি মই মাৰি দেখুৱাওঁ আপোনাক এইপিনে গুগলত যদি মই মাৰি দেখুৱাওঁ চাওক, আপুনি গুগলত চাৰ্চ কৰিলেও হ'ব গ'ল্ড বুজিছেনে। এনেকৈ যদি আপুনি চাৰ্চ কৰে গ'ল্ড বাই ইন যোৰহাট আপুনি সম্পূৰ্ণ তথ্য পাব গ'ল্ড লোনৰ বিষয়ে আৰু এড্ৰেছটোৰ বিষয়ে সম্পূৰ্ণ তথ্য পাব আপুনি এই কোম্পানীটোৰ বিষয়ে। আৰু যদি কণ্টেক্ট কৰিম বুলি আহিছে আপুনি ইয়াতে কণ্টেক্ট কৰিব পাৰিব কেনেধৰণে কি হ'ব কি বতৰা। আৰু অলপ ভিতৰলৈ সোমাই যাওঁ, দাদাহেঁত আছে, আপুনি কেনেদৰে সোণ বিক্ৰী কৰিম, আমি কেনেদৰে আপুনি গ'ল্ড লোনৰ পৰা আপুনি বেংকত যদি সমস্যা কৰিছে আমি সমাধান কৰিম। আৰু ইয়াছত বজাৰৰ মূল্যতকৈ পুৰণি সোণৰ অলংকৃত বিক্ৰী কৰি নগদ ধন প্ৰাপ্ত কৰিব লাগিব, দেখিছেনে। অলপ সোমাই যাওঁ। দাদা নমস্কাৰ। এইপিনে দাদা বহি আছে আৰু দাদাৰ পৰা অকণমান জানিও আমি কিদৰে আমি সোণ বিক্ৰী কৰিম, নহয় জানো। একদম থলুৱা শব্দত যদি কওঁ আমি সোণ কেনেকৈ বিক্ৰী কৰিম। হয়, আমি এতিয়া সোণ বিক্ৰী কৰিলে ভয় কৰোঁ, সোণ বিক্ৰী কৰিলে ভয় কৰোঁ, পইচা ল'বলৈও ভয় কৰোঁ, এইটো বিষয়ে ভয় কৰোঁ বা ক'ৰ পৰা আহিছে সোণটো, কেনেকৈ ক'ৰ পৰা পইচা দিব, সোণটো লৈ কি কৰিব, নহয় বিভিন্নখিনি প্ৰশ্ন আমাৰ মুখত আহে, মনলৈ আহে। আৰু অকণমান কওকচোন আপোনালোকৰ যিটো কোম্পানী যোৰহাটত, আপোনালোকৰ যিটো কোম্পানী যোৰহাটত প্ৰথম আৰু উজনি অসমতো প্ৰথম বুলি শুনিছোঁ, তো আমি এতিয়া কেনেকৈ আপোনাক সোণ বিকিম। আপোনালোকে চিম্পলি আপোনালোকৰ যদি পুৰণা ঘৰত ফোন আছে, হয়, কিবা বিপদ হৈছে আপোনালোকৰ, হয় হয়, আপোনালোকে আহক, বেলেগত ক'তো কণ্টেক্ট কৰিব নালাগে, আমাৰ ওচৰলৈ আহক। হয়, সেই সোণৰ ওপৰত আমি তাৰ সোণৰ কোৱালিটি চাই আজিৰ বজাৰ মূল্য যিমান সেই বজাৰ মূল্যতে আপোনাক উচিত মূল্য আমি প্ৰদান কৰিম। মানে বৰ্তমান আজি ৰেটটো যিটো চলি আছে, সেইকাৰণে আপোনাক আজি মই ইমান বুলিয়ে কৈ দিব নোৱাৰো এই মুহূৰ্তত, কাৰণ কাইলৈ হয়তো বাঢ়িবও পাৰে, কমিবও পাৰে। আৰু এটা কথা দেখোন ইয়াতে লিখা আছে আপোনাৰ মানে বেংকৰ যিটো সমস্যা গ'ল্ড লোন, সেইটো অকণমান কৈ দিম। বেংকৰ লোনৰ কনচেপ্ট যদি কোনোবাই গ'ল্ড লোন লৈ ৰাখিছে, আজিকালিতো বহুত কোম্পানী আছে গ'ল্ড লোন দিয়া, তো তেখেতলোকে ধৰি লওক গ'ল্ড লোনটো লৈ চলাই আছিলে ঠিকমতে, কিন্তু মাজত ধৰি লওক এতিয়া চলাব পৰা নাই, তেওঁ 2-3টা EMI তেওঁৰ লেপছ হৈ গৈছে, তেওঁ ইণ্টাৰেষ্ট দিব পৰা নাই তাৰ ওপৰত। এতিয়া ধৰি লওক তেওঁলোকে ঘৰলৈ অকশ্যনৰ কাৰণে নটিচ আহিছে, তো তেনে অৱস্থাত তেওঁ গ'ল্ডটো হেৰাই যোৱাতকৈ তেওঁ যদি গ'ল্ড লোনটো মাৰিবলৈ সুবিধা পাইছে, আমাৰ ওচৰলৈ আহক। আমাৰ ওচৰলৈ আহিলে মানে তেখেতক আমি তেখেতৰ গ'ল্ড লোনৰ অপশ্যনৰ ওপৰত চাই তেওঁ যিমানটো এমাউণ্ট পাব তেখেতৰ কথা পাতি, আৰু তাতকৈ যদি তেখেতৰ যিটো ক্লোজাৰ এমাউণ্ট হৈ আছে তেতিয়াহ'লে হয় তেখেতৰ অন বিহাফত তেখেতৰ আমি গ'ল্ড লোনটো ক্ল'জ কৰাত তেওঁক সহায় কৰিম আৰু গ'ল্ডখিনি আমি দি লওঁ, আৰু গ'ল্ডখিনিৰ ওপৰত তেওঁ যিটো অতিৰিক্ত পইচা পাবলগীয়া আছে সেই পইচাটো আমি অন স্পটত তেওঁ গতিকে তেখেতৰ গ'ল্ডটো এনেই হেৰাই যোৱাতকৈ অপশ্যনত, গতিকে তেখেতে আহি আমাৰ ওচৰত যদি কথা পাতে তেতিয়া তেখেতৰ লোনটোও মৰি গ'ল, তেখেতৰ চিভিলটোও ভাল থাকিলে, আৰু ছেকেণ্ড কথা হ'ল তেখেতে তাৰ উচিত মূল্যটোও পায়। হয়, ভাল কথা। চাওক, যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে আৰু উজনি অসমত প্ৰথমখন বুলি ক'ব লাগিব। নামটো কি আছিলে? কামৰূপ গোল্ড বায়াৰ্ছ। আৰু আমাৰ হোম চাৰ্ভিছটো আছে, যদি কোনোবাই ধৰক গ'ল্ড সৰহকৈ আছে বা আনিবলৈ তেখেতৰ সুবিধা পাইছে তেতিয়া আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল, আমি তেখেতৰ ঘৰতে গৈ পেলাই কমপ্লিট ফৰ্মেলিটিজ কৰি দিম আৰু তেখেতৰ ঘৰৰ পৰা আমি কালেক্ট কৰিম। আৰু এই বস্তুটো আপোনাৰ যিকোনো অসমৰ বিভিন্ন ঠাইৰ পৰা হ'ব? অসমৰ বিভিন্ন ঠাইৰ পৰা আহিব পাৰে। মই বোলে গুৱাহাটীৰ পৰা বিকিব বিচাৰিছোঁ আপোনাক, হয় তেতিয়া পাৰিব? গুৱাহাটীত ব্ৰাঞ্চ আছে অলৰেডি, মূল ব্ৰাঞ্চ গুৱাহাটীতেই। হয়, গুৱাহাটী ব্ৰাঞ্চত যদি গুৱাহাটী কাষ্টমাৰ গুৱাহাটী ব্ৰাঞ্চত আমি কণ্টেক্ট কৰিম। হয়, বা তিনিচুকীয়া ডিব্ৰুগড় হ'লে সুবিধা হ'ব, ওচৰ হ'ব ন। তো চিন্তা কৰক, ধৰি লওক একদম মানে কি ক'ম এতিয়া, যোৰহাট প্ৰথমখন আৰু সকলো ৰাইজৰ কাৰণে ভাল হৈছে, সুবিধাজনক। তাতে উজনি অসমৰ প্ৰথমখন, নহয় জানো? কিবা কয় নেকি ৰাইজক? ৰাইজক এতিয়াই কওঁ, এতিয়াও ৰাইজ সুদখোৰৰ পাল্লাত পৰিব নালাগে, প্ৰথম কথাটো। হয়, কাৰণ সুদখোৰৰ ওচৰত তেনে বস্তু দিয়েই মানুহে বহুতে, কাৰণ আজিকালিতো এনেই নিদিয়ে, সুদ খাই লগতে আকৌ আপোনাৰ পৰা মূল্যৱান বস্তুও ৰাখি থ'ব। গতিকে এতিয়াৰ পৰা আপোনালোকে তেনেধৰণৰ চিন্তা কৰিব নালাগে। যদি সেই আপুনি বহুত বিপদত পৰিছে কিবা, তেতিয়াহ'লে আহক আমাৰ ওচৰলৈ, আপোনাক লৈ আহক, আমি তাৰ উচিত মূল্য আপোনাক আৰু অন স্পটত আপোনাক দিব পাৰিম। এনেকুৱা নহয় যে আজি আপুনি দি যাব 3 দিন মূৰতহে পাব, এনেধৰণৰ নহয়, একদম কেছ পে'মেণ্ট কৰা হ'ব ন। হয়, তো শুনিলে গম পালে, উজনি অসমৰ প্ৰথমখন যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা কৰিছে কামৰূপ গোল্ড বায়াৰ্ছ কোম্পানী প্ৰাইভেট লিমিটেড বুলি ক'ব লাগে, এটা কোম্পানী হয়। আৰু মেইন ব্ৰাঞ্চটো আছে গুৱাহাটী, আৰু
প্ৰথম উজনি অসমত প্ৰথম যোৰহাটত খুলিছে। সমূহ ৰাইজৰ কাৰণে এটা ভাল কথা, কাৰণ আমি চিন্তা কৰোঁ আমি আপুনি নাছিলে তাত বিকিম, আমাৰ পইচা দিম হয় আৰু কিবা বহুত হয় হঠাৎ বা দিবলৈও কিছুমানে দিগদাৰ হয়, মই দাদা আপোনাক কোনটো বিকিম পইচা দিব পাৰিব নেকি, বা সেইজনে কিনাজনেও হঠাৎ দিবলৈ দিগদাৰ হ'ব পাৰে, যেনেকুৱাই ঘৰৰ মানুহক বা চিনাকি মানুহ আৰু বা বেলেগ অচিনাকি এজনক বিকিম যেতিয়া সেইজনেও চিন্তা কৰিব ক'ৰ পৰা দিছে, চুৰি কৰা নেকি বস্তু, এনেকুৱা বহুতখিনি প্ৰশ্ন আহে। আৰু গোটেই প্ৰশ্নখিনি সাৱধান প্ৰাইভেট লিমিটেডে লৈ আহিছে যোৰহাটত, উজনি অসমৰ প্ৰথমখন প্ৰতিষ্ঠান যোৰহাটত। আৰু ইয়াত যদি লোকেশ্যনটো যদি মই কৈ দিওঁ নহয়, অকণমান বাহিৰলৈ ওলাই যাওঁ, সম্পূৰ্ণ লোকেশ্যনটো যদি মই দেখাবলৈ যাওঁ, আৰু চাওক এইটো হৈছে যোৰহাটৰ বৰিগাঁও ৰাস্তাটো, বৰিগাঁও ৰাস্তাটো দেখিছেনে, আৰু সন্মুখতে আছে বৰিগাঁও ধৰ্মীয় সভাৰ যি প্ৰাংগণ, আৰু এই সন্মুখতে যদি আপুনি চাইয়ে নহয় এইপিনলৈ আপুনি দেখা পাব কামৰূপা গ'ল্ড ব্ৰাছ প্ৰাইভেট লিমিটেড এটা কোম্পানী, উজনি অসমৰ প্ৰথমটো বুলি ক'ব লাগিব। উজনি অসমৰ প্ৰথমটো যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা কৰাইছে, আজি প্ৰায় 3 দিন